আপোনালোকৰ কাৰণে ডাঙৰ আপডেট লৈ আহিছোঁ হাই ছেকেণ্ডেৰী ৰিএডমিশ্যন। যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে আৰু আপোনালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো বেয়া হৈছে বা আপোনালোকে ফেইল কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যন কৰিব লাগিব। এতিয়া কথা হ'ল, যিসকলে এতিয়ালৈকে ৰিএডমিশ্যন কৰা নাই সেইসকলে আজিয়ে ৰিএডমিশ্যন কৰি লওক, আৰু যিসকলে ৰিএডমিশ্যন কৰিছে এতিয়া মেৰিট লিষ্টটো কেতিয়া দিয়া হ'ব আৰু আপোনালোকৰ এইবাৰ কিমান টকা ৰিএডমিশ্যনত ফিজ দিব লাগিব আৰু কিমান তাৰিখে লাষ্ট ডেট আৰু কিমান তাৰিখে মেৰিট লিষ্টটো দিয়া হ'ব আৰু কিমান তাৰিখে আপোনালোকে কলেজত যাই ৰিএডমিশ্যন কৰিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। চাই লওক। নিশ্চয় আপোনালোকে সকলোৱে জানে যে 15 তাৰিখে সুযোগ পৰ্টেলটো অপেন কৰি দিয়া হৈছে ৰিএডমিশ্যনৰ কাৰণে। এতিয়া কিন্তু পৰ্টেলটো 15ৰ পৰা 25 লৈকে খোলা থাকিব। যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, খালি কিন্তু ফেইল কৰা ল'ৰা ছোৱালীবিলাকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিহেতু বেছি সময় নাই, সেইকাৰণে যদি আপোনালোকে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যন এপ্লাই কৰি ৰাখক। যিহেতু 25 তাৰিখে লাষ্ট ডেট, যেতিয়া এপ্লিকেশ্যনটো শেষ হৈ যাব বা ডেটটো সম্পূৰ্ণ হৈ যায় 25 তাৰিখ, তাৰপিছত কিন্তু 26 তাৰিখে মেৰিট লিষ্টটো দিয়া হ'ব। আপোনালোকে তাৰপিছত মেৰিট লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। তাৰপিছত কিন্তু ইয়াত ৰিএডমিশ্যনৰ কাৰণে অফাৰ দিব 27 তাৰিখে। তাৰপিছত কিন্তু আপোনালোকে 29 তাৰিখে যে আপোনালোকে কলেজত আপোনাৰ ডকুমেণ্ট জমা কৰিব লাগিব, তাৰপিছত আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব। তো কেনেকুৱাকৈ আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, তাৰপিছত আপোনালোকে ষ্টুডেণ্ট লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যায়। আপোনালোকে ফাৰ্ষ্ট কিন্তু আপোনালোকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত আপোনালোকে ইয়াত এটা পাছৱাৰ্ড বনাব লাগিব। সেইকাৰণে আপোনালোকে কাৰেণ্ট নিউ একাউণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত ছেশ্যন ইয়াৰটো আহি যাব। ইয়াত কিন্তু 3টা ইয়াৰ দিয়া থাকিব, 22, 23, 23, 24 আৰু 24, 25। এতিয়া যদি আপোনালোকে 2020 বা 21ত আপোনালোকে হাই ছেকেণ্ডেৰী ফেইল কৰিছে, আপোনালোকে এতিয়া 2026ত ৰিএডমিশ্যন কৰিব কিন্তু ইয়াত নহ'ব। ইয়াত কিন্তু 2022ৰ পৰা 2025 লৈকে ৰিএডমিশ্যন কৰালে আপোনালোকে এইটো পৰ্টেলৰ পৰা আবেদন কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ইয়াত ফাৰ্ষ্ট চনটো চাই ল'ব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কিমান চনত হৈছে। ইয়াত আপোনালোকে ইয়াত চনটো চাব লাগিব। আপোনাৰ কিন্তু হাই ছেকেণ্ডেৰী আৰু ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যনটো কিন্তু এটাই হয়, সেইকাৰণে আপোনালোকৰ নম্বৰ যিহেতু এটা হয়, যদি আপোনালোকে ফেইল কৰিছে তথাপিও কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এটাই হয়। সেইকাৰণে আপোনালোকে ইয়াত নম্বৰটো বহাই দিব, তাৰপিছত ইয়াৰটো ছিলেক্ট কৰিব, তাৰপিছত আপোনালোকে এতিয়া চাৰ্চত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো হৈ যাব। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এপ্লাইত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত কলেজৰ নম্বৰ আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু আপোনালোকে যিকোনো 2টা কলেজত ৰিএডমিশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে এইবাৰ এটা কলেজত বা আপোনালোকে যিটো কলেজত এক্সাম দিছে আপোনালোকে তাৰ পৰা ফেইল কৰিছে, এতিয়া কিন্তু আপোনালোকে সুযোগ পৰ্টেলৰ সৈতে আপোনালোকে এতিয়া কলেজটো চেঞ্জ কৰিব পাৰিব। ধৰি লওক আপোনালোকে যিটো কলেজৰ পৰা এইবাৰ এক্সাম দিছে আপোনালোকে ফেইল কৰিছে, এতিয়া কিন্তু আপোনালোকে সেইটো কলেজ চেঞ্জ কৰিব পাৰিব। এতিয়া কিন্তু আপোনালোকে কলেজ চেঞ্জ কৰি যিকোনো 2টা কলেজত আপোনালোকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে কিন্তু এতিয়া যিটো কলেজৰ পৰা আপোনালোকে এক্সাম দিছে এতিয়া আপোনালোকে সেইটো কলেজ চেঞ্জ কৰিব পাৰিব। এতিয়া আপোনালোকে
এপ্লাইত ক্লিক কৰিব ইয়াত কলেজৰ নাম আহি যাব আপোনালোকে এতিয়া আপোনাৰ মনৰ প্ৰশ্ন পত্ৰ আপোনালোকে এতিয়া যদি কলেজত আপোনালোকৰ এক্সাম দিলে আপোনালোকৰ ৰিজাল্টটো ভাল হ'ব আপোনালোকে এইটো কলেজত এডমিশ্যন ল'ব পাৰিব সেইকাৰণে যিসকলে এতিয়াও ৰিএডমিশ্যন কৰা নাই বেছি সমানে আপোনালোকে আজি ৰিএডমিশ্যন কৰি লওক কেনেকুৱাকৈ আপোনালোকে কৰিব লাগিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে আজিয়ে এডমিশ্যনৰ কাৰণে এপ্লাই কৰি ৰাখি দিয়ক নহ'লে আপোনালোকৰ আৰু নহ'ব